অসম কৃষি বিশ্ববিদ্যালয়ত নতুন ভ্যাকেন্সি ওলাইছে। যিসকল ক্যান্ডিডেট মাত্ৰ BA BCom BSc পাছ সেইসকল ক্যান্ডিডেট অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰিব পাৰিব। ক্যান্ডিডেটৰ যদি কোনো ধৰণৰ এতিয়ালৈকে জবৰ অভিজ্ঞতা নাই মানে ফ্ৰেছাৰ ক্যান্ডিডেট সেইসকল ক্যান্ডিডেট ফর্ম ফিল আপ কৰিব পাৰিব। যদি ক্যান্ডিডেটৰ বেলেগ এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট নাই তথাপিও ফর্ম ফিল আপ কৰিব পাৰিব। প্ৰথমতে পোষ্টৰ তথ্যখিনি জানি লওক, তাৰ পিছত জনাই দিয়া হ'ব কেনেকৈ অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰিব লাগে। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত টোটেল ভ্যাকেন্সি ওলাইছে 56। এই 56 পোষ্ট নন টিচিং গ্ৰেড 3 ভ্যাকেন্সি হয়। নন টিচিং গ্ৰেড 3 ভ্যাকেন্সিত বিভিন্ন ধৰণৰ পদ সোমাই আছে। এক নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। টোটেল পদ মুকলি হৈছে 27টা পদ মুকলি হৈছে। স্যালাৰি হ'ব 14,000 পৰা 49,000, লগতে গ্ৰেড পে থাকিব 8,700। এতিয়া জানি লওক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এই পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে কৈছে বেচেলাৰ ডিগ্ৰী ইন সায়েন্স আৰ্টছ কমাৰ্চৰ পৰা হ'ব লাগিব। মানে যিসকল ক্যান্ডিডেট BA BCom BSc পাছ হৈছে সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। লগতে ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যিসকল ক্যান্ডিডেটৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব সেইসকল ক্যান্ডিডেটক অগ্ৰাধিকাৰ দিব। ইয়াতে উল্লেখ কৰিছে ইয়াতে চালক ডিজাইৰেবল কোৱালিফিকেশন কম্পিউটাৰ সাৰ্টিফিকেট ইয়াতে মেনশন কৰি দিছে। ইম্পৰ্টেণ্ট পইণ্ট এটা জানি লওক ডিজাইৰেবল কোৱালিফিকেশন কেতিয়া কামত দিব, অৰ্থাৎ কম্পিউটাৰ সাৰ্টিফিকেট কেতিয়া কামত দিব। যেতিয়া ধৰি লওক 5জন ক্যান্ডিডেট সিলেকশন হৈছে তেতিয়া কাম কৰিব। যাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে সেই ক্যান্ডিডেটক আগত দিব। ধৰি লওক 5জন সিলেকশন হৈছে, 2জনৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে আৰু 3জনৰ নাই, তেতিয়াহ'লে 2জনক আগত জব দিব। তাৰ পিছত যদি ভ্যাকেন্সি থাকে তাৰ পিছত যিসকলৰ কম্পিউটাৰ সাৰ্টিফিকেট নাই সেইসকলক ভ্যাকেন্সিত ল'ব, অৰ্থাৎ জব দিব। আবেদন কৰিবলৈ বয়স হ'ব লাগিব ক্যান্ডিডেটৰ 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত ৰিলেক্সেশ্যন নটিফিকেশ্যনত চাব পাৰিব। 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল জুনিয়ৰ একাউণ্টেণ্ট। টোটেল পদ মুকলি হৈছে 17টা পদ মুকলি হৈছে। জুনিয়ৰ একাউণ্টেণ্ট এই পোষ্টৰ স্যালাৰি হ'ব 14,000 পৰা 49,000, লগতে গ্ৰেড পে থাকিব 8,700। জুনিয়ৰ একাউণ্টেণ্ট এই পোষ্টত আবেদন কৰিবলৈ বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব সায়েন্স আৰ্টছ বা কমাৰ্চৰ পৰা। মানে BA BCom BSc পাছ হ'লে ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে যিসকল ক্যান্ডিডেটৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব বা অভিজ্ঞতা থাকিব একাউণ্টেণ্টৰ ওপৰত সেইসকল ক্যান্ডিডেটক অগ্ৰাধিকাৰ দিব। 3 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3। টোটেল পদ মুকলি হৈছে 12টা পদ মুকলি হৈছে। লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 এই পোষ্টৰ স্যালাৰি হ'ব 14,000 পৰা 49,000, লগতে গ্ৰেড পে থাকিব 8,700। ইয়াতে উল্লেখ কৰিছে ক্যান্ডিডেটৰ বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা বা যিসকলে হোম সায়েন্স লৈ পাছ কৰিছে সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে যেতিয়া ক্যান্ডিডেট অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব তেতিয়া ক্যান্ডিডেটৰ অনলাইন এপ্লিকেশন ফি দিব লাগিব। UR OBC MOBC EWS কেটেগৰীৰ 500 দিব লাগিব। ইয়াতে জেনাৰেল কেটেগৰী ইনক্লুড হৈ আছে, মানে 500 দিব লাগিব। SC ST PWD ক্যান্ডিডেটৰ 250 অনলাইন পেমেন্ট কৰিব লাগিব ইয়াত উল্লেখ কৰিছে। ইয়াতে চালক ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে মে মাহৰ 13 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ল জুন মাহৰ 12 তাৰিখ। এতিয়া জানি লওক কেনেকৈ এপ্লাই কৰিব। ইয়াতে চালক এপ্লাই অনলাইন ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ পাব। ইয়াতে চালক ৰেজিষ্টাৰ অপশ্যন আছে, এই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। তাৰ পিছত এনেধৰণৰ পেজ আহি যাব। ইয়াতে চালক সিলেক্ট কৰিব দিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ, জুনিয়ৰ একাউণ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট। যিটোত এপ্লাই কৰিব সেইটোত সিলেকশ্যন কৰিব। সিলেকশ্যন কৰি ইয়াতে এপ্লিকেণ্টৰ নাম লিখিব, ফাৰ্ষ্ট নেম, তাৰ পিছত মিডল নেম যদি আছে দিব, লাষ্ট নেম যদি আছে দিব। তাৰ পিছত ইয়াতে কৈছে যে মাকৰ নাম ইয়াতে লিখিব দিছে, মাকৰ নাম ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। তাৰ পিছত দেউতাকৰ নাম ইয়াতে লিখিব। তাৰ পিছত কেটেগৰী কি হয়, জেনাৰেল OBC MOBC SC ST যিটো হয় এইটো, আনৰিজাৰ্ভড মানে জেনাৰেল কেটেগৰী হয়। তাৰ পিছত ইয়াতে সুধিছে যে EWS হয় নে নাই, যদি হয় ইয়েছ কৰিব, যদি নহয় নো কৰিব। তাৰ পিছত ইয়াতে চালক ইয়াতে সুধিছে যে PWD ক্যান্ডিডেট হয় নে নাই, যদি হয় ইয়েছ, যদি নহয় নো। তাৰ পিছত ইয়াতে জেন্ডাৰ কি হয়, মেল ইয়াতে সিলেক্ট কৰিব, যদি ফিমেল হয় ইয়াতে ফিমেল সিলেক্ট কৰিব, টিক মাৰ্ক দিব। তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ ইয়াতে বাছনি কৰিব, প্ৰথম চনটো বাছনি কৰিব। তাৰ পিছত ইয়াতে সিলেক্ট
তাৰ পিছত কোনটো মাহত হৈছিল হেতু সিলেক্ট কৰিব তাৰ পিছত তাৰিখটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে সিলেক্ট মোবাইল নম্বৰ এন্টাৰ কৰিব ইটো বক্সত তাৰ পিছত ইমেইল আইডি এন্টাৰ কৰিব তাৰ পিছত পাসওয়ার্ড ইয়াতে এন্টাৰ কৰিব তাৰ পিছত ইয়াতে টিক মাৰ্ক দিব আই এম নট এ ৰবট ইয়াতে টিক মাৰ্ক কৰি ৰেজিষ্টাৰ নাও লিখা আছে তলত ইয়াতে ক্লিক কৰিব তাৰ পিছত ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব হোৱাৰ পিছত লগইন হৈ বাকি প্ৰসেছখিনি কৰিব পাৰিব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক দিছে লিংকত ক্লিক কৰি তথ্যখিনি এবাৰ চাই লওক তাৰ পিছত অনলাইন ফৰ্ম ফিল আপ কৰক যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব